নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন ঘেলামৰাত তাপস চন্দন শীৰ্ষক এখন স্মৰণিকা উন্মোচন নিউজ নৰ এক বিশেষ প্ৰতিবেদন ঘিলামৰত তাপস চন্দন শীৰ্ষক এখনি স্মৰণিকা উন্মোচন এগৰাকী সমাজ হিতৈষী তথা প্ৰকৃত শিক্ষাবিদৰ জীৱন্ত বৃত্তান্ত সামৰি প্ৰকাশ কৰি উলিওৱা হয় স্মৰণিকাখন ব্যক্তিগৰাকীৰ আদ্য শ্ৰাদ্ধৰ দিনাই উন্মোচন কৰা হয় তাপস চন্দন নামৰ স্মৰণিকাখন ধেনুখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক অচ্যুত কুমাৰ দত্তৰ জীৱন আৰু কৰ্মৰাজিৰ উচিত মূল্যায়ন কৰি সেই সমূহ সকলোৰে মাজলৈ লৈ যাব পৰাকৈ পৰিয়ালবৰ্গৰ সহযোগত তেখেতৰে প্ৰাক্তন ছাত্ৰ প্ৰণৱ দত্তই সম্পাদনা কৰি উলিয়াইছে স্মৰণিকাখন সম্পাদনা সমিতিখনৰ সভাপতিত্ব কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক লংকেশ্বৰ চিৰিঙে স্মৰণিকাখনৰ উন্মোচন অনুষ্ঠানত তেখেতৰ গুণমুগ্ধ ভালেমান ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে তাপস চন্দন উন্মোচন কৰে শিক্ষাবিদ তথা ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ চেতিয়াই ধেমাজি ঢকুৱাখনা শৈক্ষিক আৰু বৌদ্ধিক জগতৰ প্ৰচুৰ অৰিহণা যোগোৱা এজন ব্যক্তি তেখেতৰ মৃত্যুত আমি তেখেতৰ স্মৰণত আমি তাপস বন্ধন প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ জীৱন দৰ্শন আৰু কৰ্মচাৰী বিস্তৃতভাৱে উল্লেখ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এইখন আমাৰ সংবাদ জগতত মাধ্যমত শুদ্ধৰূপে প্ৰকাশ পায় তাৰোপৰি আমি আশা ৰাখিছোঁ তেখেতৰ বিস্তৃত আৰু অধিক কলেবৰ আৰু এখন গ্ৰন্থ আমি কম দিনৰ ভিতৰতে প্ৰকাশ কৰাৰ উদ্যোগ ল'ম আমি শ্ৰদ্ধেয় দত্ত ছাৰৰ যি দৰ্শন জীৱন দৰ্শন আদৰ্শ সেই যাতে আমি পৰৱৰ্তী প্ৰজন্মই যিকোনো সময়তে জানিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি আমি বহলভাৱে সংবাদ জগতত প্ৰকাশ পাওক এই আশা কৰিছোঁ আপুনি ছাৰ তেখেতক কেনেকৈ পাইছিল দেখিছিলোঁ তাৰপিছত ঘৰলৈ ভাই বোৱাৰী হৈ আহিলোঁ তাৰপিছত মই বাহিৰত গ'লোঁ বৰ বেছিকৈ লগ নাপাওঁ যেতিয়াই লগ পাওঁ তেখেতে পঢ়ি থাকে আৰু বৰ ডাঙৰ ডাঙৰ আলোচনা কৰে মোৰ লগতো তেখেতে এই আলোচনাবিলাকত মানে আমি ভাগ লওঁ আৰু তেখেতৰ বামপন্থী ভাৱধাৰা আছিল আৰু আমাৰ প্ৰায়ে আৰ্গুমেণ্টে হৈ গৈ তৰ্কাতৰ্কি হৈ যায় অকণমান নিমিলেগৈ যি নহওক তেখেতক ইমান স্পষ্টবাদী আৰু ইমান সাহসী যে শেষ বয়সতো তেখেতে ইমান বৃদ্ধ অৱস্থাতে অকলে তেখেতে সাহস কৰিছিল গালি পাৰিছিল নে কেতিয়াবা কিবাটো বেয়া দেখিলে গালি পাৰি দিয়ে উন্মোচিত হৈ গ'ল ইতিমধ্যে আপুনি কি ক'ব খুজিব আচলতে প্ৰয়াত অচ্যুত কুমাৰ দত্তদেৱে আমাৰ ধেনুখনা পশ্চিম মাছখোৱা অঞ্চলবাসীৰ বাবে যিমান দি থৈ গ'ল আমি তেওঁক একোৱেই দিব নোৱাৰিম তেখেতে আপোনাৰ 17 ডিচেম্বৰ 2023 তাৰিখে আমাৰ মাজৰ পৰা অজান দেশলৈ গতি কৰিলে তেখেতৰ মৃত্যুত আমাৰ এটা বৃহৎ ক্ষতি তেওঁ আমাৰ ধেনুখনা কলিতা গাঁওখনৰ লগতে সমগ্ৰ পশ্চিম মাছখোৱা ঢকুৱাখনাবাসীৰ বাবে এক বৃহৎ ক্ষতি আমি আমাৰ প্ৰয়াত দত্ত ছাৰৰ শুৱনত আমাৰ লংকেশ্বৰ সিং ছাৰ আমি 2-4জন আহি তেখেতৰ পৰিয়ালৰ পৰা তেখেতক সোঁৱৰণ কৰি এখন স্মৰণিকা প্ৰকাশ কৰাৰ আমি ব্যৱস্থা কৰিছিলোঁ আজি তেখেতৰ 27 ডিচেম্বৰ তাৰিখে আমি তেখেতৰ সোঁৱৰণত এখন তাপস বন্ধন আমাৰ গ্ৰন্থখনি আমি উন্মোচনৰ দিহা কৰিছিলোঁ আৰু আজি আমি তাপস বন্ধন আমাৰ টপিকটো আমাৰ নৰ্থ লখিমপুৰ কলেজৰ আমাৰ অসমীয়া বিভাগৰ প্ৰবক্তা তেখেতৰ প্ৰাক্তন ছাত্ৰ ডক্টৰ হেমন্ত শৰ্মাদেৱে ঠিক কৰি দিছিল তাপস মানে তপস্বী বিদ্যান স্কলাৰ ঋষি এনেকুৱা অৰ্থত বুজায় তেখেত তপস্বীৰ দৰে আছিল আমি তাকেই আজি এই আদ্য শ্ৰাদ্ধৰ দিনা তেখেতক আমি বন্ধন কৰিছোঁ আৰু মই এইখিনিতে এষাৰ কথা কওঁ অচ্যুত দত্তদেৱ 70 দশকৰে তেখেত এজন প্ৰাক্তন কটনীয়া আছিল তেখেতৰ সহপাঠীসকল আছিল প্ৰাক্তন IPS বিষয়া আমাৰ হৰেকৃষ্ণ ডেকা ছাৰ অসমৰ প্ৰাক্তন মুখ্য সচিব জ্যোতিপ্ৰসাদ ৰাজখোৱা ছাৰ আদি কৰি যিসকল আমাৰ গোটেই ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ নাম জ্বলা ব্যক্তিসকলৰ তেওঁ সহপাঠী আছিল তেখেতে ইচ্ছা কৰা হ'লে উচ্চ পদবীধাৰী এগৰাকী ব্যক্তি হ'ব পাৰিলেহেঁতেন কিন্তু তেখেতে নিজৰ অঞ্চলৰ শিক্ষাৰ বাবে যি ত্যাগ স্বীকাৰ কৰিলে তেখেতক আমি চিৰকাল ভিঅ' ৰিপৰ্ট নিউজ নাও 24/7